এইগৰাকী আমাৰ মাৰ গাটো আজিকালি প্ৰায়ে বেয়াই হৈ থাকে। ইমান বেছি অসুস্থ হৈ গ'ল মা আজি কেইবছৰমানৰ পৰা। এজমাৰ প্ৰব্লেম থকাৰ কাৰণে মা মানে একেবাৰে দুৰ্বল হৈ গ'ল আৰু এতিয়া খাবলৈ একেবাৰে মন নকৰে। সেইদিনাখন মানে শনিবাৰৰ দিনাখনো মাৰ হঠাতে গাটো খুব বেয়া হ'ল। শুকুৰবাৰে দুবাৰমান লেট্ৰিন হৈছিলে বোলে। তাৰপাছত চেলাইন এটা লগাই দিয়াৰ লগে লগে মাৰ মানে ৰাইগল হৈ গ'ল, দুৰ্বল আছিলে, উশাহ নিশাহ ল'ব নোৱাৰা হ'ল। লৰালৰিকৈ তেহেঁতি ভাইটিহঁতে বোকাখাট হস্পিটেলত ভৰ্তি কৰালে। বোকাখাটৰ পৰা এয়া গোলাঘাট নাৰ্ছিং হোমত ভৰ্তি কৰাবলগীয়া হ'ল। দেখিছেনে এতিয়া এয়া 10% প্ৰট'ডেক্স এটা গৈ আছে, MVI দি পেলাই দিছে আৰু এতিয়া অকণমান অক্সিজেনটো খুলি দিয়া হৈছে, অকণমান সুস্থ হৈছে। আৰু এয়া মানে উশাহ লোৱাটো বিৰাট কষ্ট মাৰ কাৰণে, বহুত কষ্ট হৈছে। মাজনী যে ইমান দৌৰি ঢাপৰি ফুৰা মা ইমান দুৰ্বল হৈ গ'ল। এতিয়া এয়া গোলাঘাট নাৰ্ছিং হোমত ৰখি আছে আমাৰ ভতিজা, এইটো চান, এইফালে আমাৰ ল'ৰাৰ ৰং। চানে পৰীক্ষা দি পেলাই আহিলে আইতা ঘৰলৈ ফুৰিবলৈ বুলি, তাৰপাছতে বোলে মঞ্জু পেহী ঘৰলৈ আহিলে। কিন্তু কি হ'ব আৰু এতিয়া আৰু উপায় নাই। অঁ এয়া চান, এইফালে আইতা। এতিয়া আইতাৰ ছুটি হৈ গ'ল আৰু এতিয়া ভাল আৰু হয় নাই? ভাল পাইছে নহয় মায়ে? বেমাৰ আৰু দুৰ্বল, অক্সিজেন দিবলগীয়া হ'ল। এয়া চেলাইন গৈ আছে, চেলাইনটো শেষ হ'ব আৰু দেই। 10% প্ৰট'ডেক্সটো শেষ হ'ব। গোলাঘাট নাৰ্ছিং হোমৰ 204 নম্বৰ কেবিনতে মাক ৰাখিলোঁ। মা এতিয়া নাথাকে বোলে, যায়গৈ। এইফালে এয়া অক্সিজেন ব্যৱস্থা কৰি থোৱা হৈছে। ভালেই হ'ল, আজিকালি চবৰ ৰুমে ৰুমে অক্সিজেন থাকে, প্ৰয়োজন হ'লেই ল'ব পাৰে। আৰু ৰুমবিলাকো বহুত চাফা। গোলাঘাট নাৰ্ছিং হোমত মানে পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ওপৰত খুব গুৰুত্ব দিয়ে ছাৰে। এইফালে এটা ৱাৰ্ড্ৰপ আছে, ইয়াতে লাগতিয়াল যিখিনি বস্তু থাকে সোমাই থ'ব পৰা। কিছুমান নাৰ্ছিং হোম বিৰাট লেতেৰা, ৰুমবিলাকত মানে সোমাবই নোৱাৰি, ইমান লেতেৰা, বেৰলৈ চাবই নোৱাৰি, লেট্ৰিন বাথৰুমৰ মানে গোন্ধত থাকিব নোৱাৰি, ইমান লেতেৰা নহয়। ইয়াত কিন্তু তেনেকুৱা নহয়। দিনটোত দুবাৰ সৰা মোচা কৰাৰ উপৰিও মাজতে আকৌ সৰা মোচা কৰে, লেতেৰা হ'লেই মানে চাফা কৰে। ক'তো অকণমান মকৰা জাল নাই, ক'তো একো গোন্ধ নাই। বিচনা চাদৰবিলাকো চাফা চিকুণকৈ দিয়ে। এনেকৈ পৰিষ্কাৰ হৈ থাকিলে থাকিও ভাল লাগে, পেচেণ্টটো সোনকালে সুস্থ হয়। আৰু মাক এতিয়া ছুটি দিলে, গতিকে এয়া চিষ্টাৰ আহিছে, চেলাইনটো শেষ হ'ল, চেলাইনটো খুলি দিলে। লগতে মাৰ হাতত এয়া লাগি থকা কেনুলাটো যে দেখিছেনে, এৰুৱাই দিছে। একদম আঠাটো মানে খুব বেছিকৈ লাগি গৈছে, ধুনীয়াকৈ চিষ্টাৰে এৰুৱাই দিছে। মাৰ মানে খুব উইক হৈ আছে। আৰু আজি অৱশ্যে মাক থাকিবলৈ কৈছিলোঁ আমি, মাহঁতে থাকিব নোৱাৰে। মাৰ মানে আৰু কি আৰু বেমাৰ হ'ল নহয়, তেতিয়াও মা হস্পিটেললৈ নাহেই, তাৰমানে জোৰ জবস্তি অনা হৈছে। আৰু আজিতো মা থকা হ'লে অকণমান ভাল আছিলে, কিন্তু মা নাথাকে বোলে। এতিয়া মোৰ ৰুমলৈকে মই লৈ যাম, ঘৰলৈ যাবলৈ নিদিওঁ, আমাৰ ৰুমতে ৰাখিমগৈ মাক। এতিয়া তাতে থাকক, থকাৰ পিছত আকৌ কিবা প্ৰব্লেম হ'লে মানে আকৌ লৈ আনিব পাৰিম তেতিয়া। এয়া চেলাইনটো খোলাৰ লগতে কেনুলাটো খুলি দিছে। ঘৰলৈ যাব যেতিয়া সকলোবিলাক মানে টেবলেট কৰি দিছে, ঘৰতে গৈ পেলাই টেবলেট খাবগৈ। আৰু অৱশ্যে এতিয়া একো প্ৰব্লেম নাই, কিন্তু দুৰ্বল, যথেষ্ট দুৰ্বল কিন্তু। আৰু এতিয়া মাক হুইল চেয়াৰতে আমি লৈ আনিছোঁ। এয়া নিবৰ কাৰণে 3টা নাতি ৰেডি। আটাইকেইটা হাঁহি, দেখিছে নাই? সিহঁতক ক'লোঁ ৰ বোলো ফটো একপি মাৰোঁ আইতাৰ লগত। আইতা মানে হুইল চেয়াৰলৈ ৰখাই নাই, আগতেই ওলাই আহিলে। তথাপিতো চিষ্টাৰ কাউণ্টাৰতে চিষ্টাৰে ক'লে যে নহয়, এনেকৈ নিলে মূৰ ঘূৰাব, ৰ'ব আমি হুইল চেয়াৰত পঠাই দিম। এয়া লাহে লাহে আহি চিষ্টাৰ কাউণ্টাৰতে বহিলে আৰু হুইল চেয়াৰখনত উঠাই আমি এইফালে এতিয়া মাক তললৈ নমাই আনিম। দেখিছে নাই? আটাইকেইটা নাতিয়ে লৈ আহিছে। সিহঁতৰ কি হাঁহি, চান, ৰং আৰু ৰিচা, ৰিয়া দেই। এয়া মাক লৈ আমি নামি আহিছোঁ, অকণমান মেমৰি হিচাপে ৰাখি থ'লোঁ। গতিকে আপোনালোকৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিলোঁ। আজিৰ ভিডিঅ'টো ইমানেই আছিলে। ভিডিঅ'টো যদি ভাল লাগিলে লাইক এটা নিশ্চয় কৰিব। আজিলৈ আহিছোঁ তেতিয়াহ'লে, বাই বাই।